কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ মই আসমা আপোনালোকক স্বাগতম জনালোঁ আৰু বহুত দিন ব্লগ দিয়া নাই আপোনালোকো ভাবি আছে ব্লগ কিয় দিয়া নাই আৰু সকলোবোৰ আপোনালোকক কম কেলে দিয়া নাছিলোঁ বেটাৰ গা ভাল নাছিলে বসন্ত ওলাইছিলে সেই কাৰণে মই বহুত ব্যস্ততাত আছিলোঁ গতিকে আৰু ঘৰতো কাম কৰা মানুহ আছিলে গতিকে দিব পৰা নাছিলোঁ বাকিখিনি আপোনালোকক কৈ আছোঁ আৰু মই এতিয়া গৈ আছোঁ বেটাৰ 12টা বাজিলে কাৰণ গা বেয়া হোৱাৰ পৰা প্ৰথমবাৰ স্কুললৈ গৈ আছে তাক মই আনিব গ'লোঁ আৰু মোৰ বিশেষ এটা কাম আছিলে কাউণ্টাৰত সোমাইছিলোঁ তাৰ পাছত মই আৰু এইটো দেখিছেনে কোনে কোনে খাই ভাল পায় তাল পিঠা আজি মই বনাম সেইকাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি উলিয়ালোঁ গতিকে তাল ঘৰৰ পৰা দি পঠাইছে মানে ভাইটিহঁত আহিছিল সকলোবোৰ লৈ আহিছিল মোলৈ তই ভাবিলোঁ আৰু তালটো এনেকৈ বাকলি গুচাই মই লৈছোঁ চালি আছোঁ দেখিছেনে চালি পেলাই ইয়াৰ পৰা যিখিনি ওলাব মই কি কৰিম আপোনালোকে সকলো ভিডিঅ'টো চাব তেতিয়াহে গম পাব আপোনালোকে কেনেকৈ বনায় নাজানো আৰু মই যেনেকৈ বনাইছোঁ আপোনালোকৰ তাকে লৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাব আৰু এনেকৈ দেখিছোঁ কাৰণ মাহঁতে বনোৱা দেখিছোঁ আৰু মই এনেকৈ কটনৰ উৰণি এখনত এনেকৈ বান্ধি থৈ দিছোঁ কাৰণ ইয়াৰ পৰা তিতা বস্তুটো ওলাই গ'লে মানে ভাল লাগিব পিঠাটো খাই ভাল লাগে যদিহে বনাওঁ তিতিকি নালাগে আৰু এনেকৈ কৰিছোঁ মই মিহলাই থৈ দিছোঁ গোটেইখিনি আৰু এতিয়া মই কেৰাহী পাতি দিলোঁ কেৰাহী পাতি দি পেলাই মই পিঠা বনাই আছোঁ দেখিছেনে কি ধুনীয়া হৈছে চাবোন কালাৰ বহুত ভাল লাগে আৰু এই পিঠাটো গাখীৰ চাহৰ লগত মানে পিঠাটো যেতিয়া ঠাণ্ডা হয় খাই বহুত টেষ্টি লাগে আপোনালোকে হয়তো যোনে যোনে বনাই হয়তো এনেও জানে যে মই কিন্তু তাল পিঠা খাই বহুত ভাল পাওঁ তাল মোৰ ফেভৰেট হয় সেইকাৰণে প্ৰতি বছৰতে ঘৰৰ পৰা মই নিজে গ'লে আনো ভাইটিহঁত আহি দি থৈ যায় যিহেতু সেইদিনাখন মামাহঁত আহিছিল সেইকাৰণে সকলোবোৰ দি পঠাইছিলে সেইকাৰণে লৈ আহিছিলে আৰু মই তেনেকৈ তাল পিঠা বনালোঁ আৰু তাকে ভাবিলোঁ পিঠাটো বনাম যেতিয়া আপোনালোকৰ লগতো অকণমান দেখুৱাই দিওঁ সেইকাৰণে মই দেখুৱাই দিলোঁ আৰু তাকে ভিডিঅ'টো আৰু বৌ এজনীও গ'লে মোক দিবাচোন সেই তাল পিঠা তাল বনাই থকাৰ কাৰণে আৰু তাৰপিছত পিঠা চিঠা বনাই লৈ মই আহি গ'লোঁ এতিয়া স্কুললৈ বেটাক নিবলৈ আৰু দেখিছেনে কেনেকুৱা গৰম কৈছোঁ নহয় কেনেকুৱা গৰমত স্কুলৰ ষ্টুডেণ্টবিলাকলৈ বহুত বেয়া লাগি যায় কাৰণ সিহঁতে গৰমত গোটেই ক'বলৈ নোৱাৰা হৈ যায় আৰু তাতে ৰখি থাকোঁতে দেখিলোঁ গণেশ বাবা ইয়াতে কিবা প্ৰগ্ৰেম এটা হৈ আছিলে ইয়াতে ৰাস্তাত ঘূৰাই ফুৰাইছে তাকে দেখি বহুতে ভাল লাগিলে সেইকাৰণে ভাল লাগে গণেশ বাবাক চাই পেলাই গ'লে মনোৰঞ্জন কৰিবলৈ পাৰিম হয়তো আপোনালোকে চাগে দেখিছে আৰু এনেকৈ গৈ দেখিছিলে কিমান ভাল লাগে চাওকচোন বহুত ভাল লাগে ন গণেশ বাবা দেখিলে আৰু দেখিলে টিকলা মেখেলাটো কিমান ধুনীয়াকৈ গৈ আছে দেখিছেনে চাওকচোন ভাল লাগিছে বিশেষ মোৰ ক'বলৈ একো নাছিলে ইমানেই আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু দেখুৱাই দিছোঁ আপোনালোকক যিহেতু গণেশ বাবা হয় চবৰে আকৰ্ষণ আছে গণেশ বাবাৰ কাৰণে বহুতেই ভাল পায় আৰু আমাৰ যিহেতু কাজিৰঙাত গণেশ বাবা এনেকৈ ঘূৰি থাকে গতিকে কাজিৰঙা এৰিয়াত যেতিয়া হয় আপোনালোকৰ লগত আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব